আজি অকণমান ওলাইহে যাব লাগিব। বহুত দিন হ'ল ঘৰখনৰ পৰা ক'তো ওলাই যোৱা নাই। তাতে আকৌ মানুহজনো নাই নহয়, অকলে অকলে যাবলৈও ভাল নালাগে। কেতিয়ানো আহিব জানো, ট্ৰেইনিংনো কেতিয়া শেষ হ'ব মানুহজনৰ। আৰু এই কোম্পানীবোৰেও কি যে কামবোৰ দিব নহয়, আৰু উপায়ো নাই, কৰিবতো লাগিবই, নকৰিলেনো পইচাবোৰ ক'ত পাব। যি হ'লেও পায়, মানুহজন নাথাকিলে মানে বৰ বেয়া লাগে। কাৰণ ঘৰখনত অকল মই আৰু মানুহজনহে, বাকীবোৰতো চব কাম কৰা মানুহে। নিজৰ মানুহ বুলিবলৈ অকল মানুহজনেই আছে। তেওঁ আজি ইমান দিন হ'ল অহাই নাই। আৰু সেই বাহিৰলৈও তেওঁৰ লগতে যোৱা হয়, অকল তেনেকৈ ওলাই কৰি নুফুৰোৱে মই। কিন্তু এতিয়া উপায়ো নাই আৰু, অকলেই যাম আৰু। আজি একো কামৰ পৰা সোনকালে পঠিয়াব লাগিব। তাইৰো যিহে প্ৰব্লেম চলি আছে, বেয়া লাগে হেৰৌ, একেই মাইকী মানুহ নহয় জানো। এতিয়া গিৰিয়েকটো নাই কাৰণেহে লোকৰ ঘৰে ঘৰে কাম কৰিব লগা হৈছে পাই। গিৰিয়েকটো থকা হ'লে এনেকৈ জানো লোকৰ ঘৰত কাম কৰিবলৈ দিলেহেঁতেন নিজৰ মাইকীজনীক। সঁচাকৈও ভগৱানেও মানে কি যে ক'ম আৰু। অঁ বাইদেউ, আপুনি ইয়াতে বহি আছে পাই। অঁ কি হ'ল নমিতা, কচোন। নহয় বোলো ক'তনো আছে, এই শোৱা ৰুমতো বিচাৰিলোগে, তাতো নাপালোঁ। তাৰপিছতে দেখিছোঁ ইয়াত আহি বহি আছেহি। পিছে বাইদেউ, আপোনাক এটা বৰ দৰকাৰী কথা ক'বলগীয়া আছিল। অঁ কি দৰকাৰী কথা, কচোন বাৰু। বাইদেউ, আচলতে মোক পইচা 2 টকামান লাগিছিলে। অঁ নমিতা, তই একেবাৰে বেয়া নাপাবি হেৰৌ, কালি আচলতে তোক মই পইচাটো দিবই লাগিছিলে। মই সেই মিটিঙৰ কাৰণে ওলাই যাব লগা হ'ল ল'ৰালৈকে, সেইকাৰণে গুচি গ'লোগৈ। আজি ল'বি বাৰু দেই, তই আকৌ বেয়া নাপাবি। নাই নাই বাইদেউ, বেয়া নাপাওঁ মই। পিছে বাইদেউ, আপোনাক মোৰ আৰু এটা কথা ক'বলগীয়া আছিলে। অঁ আৰু কি কথা আছে, কচোন বাৰু। বাইদেউ, মানে মোক আচলতে পইচা 2 টকামান আপুনি বেছিকৈ দিব নেকি বাৰু। মই আচলতে বৰ ডাঙৰ বিপদত পৰিছোঁ। আকৌনো তোৰ কি বিপদ হ'ল। নহয় বাইদেউ, এওঁ জীয়াই থাকোঁতে সেই ঘৰৰ টিংখিনি লগাবলৈ মই গোটৰ পৰা পইচা ধাৰ লৈছিলোঁ। কিন্তু মানে পইচাটো ধাৰ মাৰি নহ'লেই, আৰু এওঁ নাইকিয়া হ'ল আমাৰ মাজৰ পৰা। এতিয়া মানে গোটৰ মানুহখিনি সদায় আহে মোৰ ঘৰলৈ, আৰু 3টামান কিস্তি দিবলৈ থাকিলে মানে। সেইটো কাৰণে বাইদেউ মানে তেওঁলোকক একেবাৰে দি দিওঁ বুলি ভাবিছোঁ। মানে মোক এমাহ সময় দিছিলে। আচলতে মানে কালি আছিলে ডেটটো, লাষ্ট ডেটটো পাৰে হৈ গ'লগৈ বাৰু। আজি মই তেওঁলোকক দিম বুলি কৈছোঁ। সেইকাৰণে বাইদেউ মোক 2 টকামান এডভান্সকৈ দিব নেকি বাৰু। অঁ সেইটো কথা, হ'ব বাৰু দে, 2 টকামান এডভান্সকৈ লৈ ল'বি। খালি আকৌ কাম কৰিবলৈ নহাকৈ নাথাকিবি দেই। অঁ বাইদেউ, মই কাম কৰিবলৈ সদায় আহিম, আপুনি মোৰ পৰা একো টেনশ্যন ল'ব নালাগে। আৰু মানে মই তেওঁলোকক ধাৰটো সোনকালে মাৰি পেলাই শেষ কৰোঁ বুলি ভাবিছোঁ। নহ'লে মানে বৰ তাঁতবাতি কৰি আছে আমাৰ ঘৰলৈ আহি আহিও, আৰু হয়ো হয় বাৰু, তেওঁলোকৰ পৰা ধাৰ খাই থৈছোঁ যেতিয়া ধাৰটোতো বুজাবই লাগিব। হয় বাৰু দে, হ'ব বাৰু দে, তই সেই কি কয় মই বাৰু দিম বাৰু দে, আজিয়ে লৈ যাবি দেই পইচাটো। অঁ ঠিক আছে হ'ব বাইদেউ। আৰু শুনচোন, তই আজি অকণমান সোনকালে যাবিগৈ। মই মানে অকণমান সেই ওলাই যাম, অকণমান বজাৰ আছে আজি, সেইকাৰণে সেই তই যাবিগৈ সোনকালে দেই। অঁ ঠিক আছে বাৰু বাইদেউ। পিছে এতিয়া মই ৰুটি ভাজি বনালোঁ, আহক বাইদেউ খাই ল'বহি। অঁ বনাই হ'লে নেকি, বৈ তেতিয়াহ'লে গৰমে গৰমে খাই লওঁগৈ। আহক বাইদেউ। অঁ শকুন্তলা বাইদেউ, শকুন্তলা বাইদেউ ঘৰত আছেনে। অঁ নমিতা দেখোন। অঁ দাদা, মই আহিলোঁ। পিছে বাইদেউ আছে নাই বাৰু। আছে আছে, তাই সেই পিছফালে কিবা কাম কৰি আছে। আহ বহি ভিতৰতে আহ। নাই নাই নালাগে, হ'ব দিয়ক, মই নবহোঁগৈ আৰু, আকৌ বহিলে মানে ঘৰলৈ যাবলৈ দেৰিয়ে হ'বগৈ। পিছে আপুনি বাইদেউক মাত তাত দিয়কচোন। বাইদেউ আহিব বাৰু ৰ। পিছে নমিতা, তই এতিয়া কেনেকৈ চলিছ, মানে কিবা কাম চাম কৰ নে কি কৰ তই। অঁ দাদা, কাম নকৰেনো ক'ত পইচা পাব, আৰু ফ্ৰীতে পইচা দিয়া মানুহ নাই নহয় আজিকালি, আৰু দিবনো কেলৈ বাৰু, লোকে কষ্ট কৰি ঘটিব, মোক আৰু কোনোবাই ফ্ৰীতে পইচা দিব নেকি। আচলতে কাম এটাতে সোমালোঁ, আজি এমাহ 1.5 মাহ হ'ল। কাম এটাত নোসোমালেও আকৌ ঘৰখন চলিবলৈ বৰ দিগদাৰ হ'ব নহয়, আৰু ছোৱালীজনীকো পঢ়া শুনা খৰচ পাতি সকলোবোৰ দিব লাগে ময়ে। ঘৰত থাকিলে জানো এনেই মানে ক'তনো পাম, সেইটো কাৰণে কাম এটাতে সোমালোঁ। অঁ হয় বাৰু দে, ভালেই কৰিছ। হয়ো হয়, কাম বন নকৰিলেনো পইচা ক'ত পাবি। পিছে হাতত ইমানখিনি পইচা লৈ আহিছ যে তই। অঁ দাদা, সেই পইচাখিনি শকুন্তলা বাইদেউকে দিবলৈ আহিছোঁ। মানে গোটৰ পৰা পইচা অলপ লৈ থৈছিলোঁ এওঁ থাকোঁতেই। এতিয়া এওঁ নাইকিয়া হ'ল, গোটৰ পইচা কেইটকা দিবই পৰা নাছিলোঁ, তাকে বোলো একেবাৰে আৰু দি দিওঁ, সেই বুলিহে আহিছিলোঁ। অঁ পিছে ছোৱালীজনী তোৰ কিমান ডাঙৰ, মানে কি পঢ়ি আছে তাই। তাই BA এবাৰ লাষ্ট ছেমিষ্টাৰ, এইবাৰ তাই শেষেই হ'ব আৰু। তাকে বোলো সেই যেনে তেনে চাৰ্টিফিকেটখন দিয়াব পাৰিলে মানে আজৰি আৰু মই, তাৰপিছত নিজে নিজে যি কৰি খাব আৰু। অঁ হয় বাৰু দে, আজিকালি BA পাছ লাগেই নহয় আকৌ চবতে। হয় আকৌ। দাদা আপুনি এবাৰ মাতি দিয়কচোন, মোৰ মানে ঘৰ যাবলৈ দেৰি হ'ব। আচলতে মই কামৰ পৰা বাহিৰেহে আহিছোঁ। ৰ মাতি দিছোঁ ৰ। অঁ হেৰা, আগফালে ওলাই আহচোন, এই নমিতা আহিছে তোমাৰ ওচৰলৈ। অঁ নমিতা, কি হ'ল, তই যে বাহিৰতে লৰলি, ভিতৰলৈ নোসোমাও নেকি। অঁ বাইদেউ, সেই কামৰ পৰা মানে বাহিৰে আহিছোঁ, ভিতৰত সোমাবলৈ মন যোৱা নাই, আৰু মানে দেৰি হৈছে মোৰ। বাইদেউ, এই গোটৰ পইচা কেইটকা দিবলৈহে আহিছোঁ আপোনাক। অঁ পইচা দিবলৈ আহিছোঁ নেকি, পিছে 2টা কিস্তিয়ে দিবি তই ন। 2টা কিস্তি নহয় বাইদেউ, 3টাই দি দিছোঁ একেবাৰে।
অ' 3টা দি দিছ নেকি? তই আকৌ নোৱাৰিম বুলি কৈছিল নহয়, এতিয়ানো ঘপককৈ কেনেকৈ পৰা হ'লি? কিবা এটা মিলাই কৰি দিছোঁ আৰু বাইদেউ। এতিয়া এই টকাকেইটা লওক আপুনি। মোৰ ঘৰ যাবলৈ বৰ দেৰি হৈছে। অঁ দে তেতিয়াহ'লে। ঠিক আছে বাইদেউ, আপুনি ৰাখক, মই যাওঁ দেই। অ' যাওঁৱে নে? চাহ কাপ খাই যাবি আকৌ। নাই নালাগে বাইদেউ, মোৰ ঘৰ যাব দেৰি হৈছে। মই আহিছোঁ দিয়ক, আপুনি ৰখক। তাই কালিলৈকে ইমান কান্দি কাটি কিবা ঠাহনিয়ে নাই গোটেইজনী। পইচা বোলে 2টা কিস্তিহে দিব পাৰিব, এটা দিব নোৱাৰো বুলি কৈছিলে। এতিয়া তাই 3টা কিস্তি কেনেকৈ আনিলে? ক'ব নোৱাৰি দেই এইজনী কথা। দেখিবলৈ আকৌ ধুনীয়াজনী নহয়। ক'ত বা কি কৰি পইচা কেইটকা আনিছে ঠিকান নাই আৰু। বাৰু য'তেই যি কৰি আনক, আমাৰনো কি দৰকাৰ, পইচাটো পালেই হ'ল। এতিয়াহে শান্তি আৰু দেই। তাই ঘৰলৈ একেবাৰে তাঁত বাতি কৰি কৰি চোতালৰ দুবৰিবন মাৰি পেলাইছিলোগৈ। এতিয়া আৰু যাব লগা নাই আৰু। যাওঁ ভাতকেইটা খাই পেলাই আকৌ সেই গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক পইচা কেইটকা জমা দি থৈ আহোঁগৈ। মাজনী, অঁ মাজনী, এইজনী ঘৰত আছে নে ঠিক নাই? মাজনী, অঁ মা, কি হ'লো? ইমানকৈ কিয় চিঞৰি আছা? নহয়, মই বোলে ক'তনো গ'লি? দৰ্জা খিৰিকী দুবাং বাংকৈ মেলি থৈ। ক'তনো যাম আৰু? কাইলৈ পৰা দেখোন পৰীক্ষাই, তুমি দেখোন জানাই। মই ভিতৰতে সোমাই পঢ়ি আছিলোঁ। অঁ কাইলৈ পৰাতো পৰীক্ষা নহয় মাজনী। পঢ়া শুনাবোৰ সকলোবোৰ কমপ্লিট হৈছেনে তোৰ? অঁ মা, কমপ্লিট মানে কি আৰু, পঢ়িছোঁ আৰু যিখিনি আহে পৰীক্ষাত লিখিম আৰু। অঁ যা ভালকৈ পঢ় হৈ যা। মই সেই বজাৰৰ পৰা পেটিককৈ সেই মাংসকণ লৈ আহোঁগৈ। তোৰ কাইলৈ পৰীক্ষা আছে নহয়, ধুনীয়াকৈ বনাই দিম। আজি খাই বৈ সোনকালে শুই থাকিবি দেই। অঁ হয় নেকি? মাংস আনিবা নেকি? ঠিক আছে বাৰু, যোৱা তেতিয়াহ'লে। বহুত দিন মাংসই খোৱা নাই পাই। ঠিক আছে, মই যাওঁ দে, তই সেই পঢ়গে যা। আৰু সেই পাৰিলে মানে ধূনাখন জ্বলাই দিবিচোন। অঁ ঠিক আছে বাৰু মা, মই ধূনাখন জ্বলাই দিম বাৰু দিয়া। প্ৰভু, ছোৱালীজনীক শক্তি দিবা। কাইলৈ পৰীক্ষা আছে, তাই যদি পৰীক্ষাটো ভালে ঘৰলৈ দি আহিব পাৰে আৰু। যাওঁ, মই সেই গধূলি নহওঁতে মাংসকণ লৈ আহোঁগৈ। অ' বাইদেউ, কেতিয়াবা যায় হ'বলা? অঁ চিনেমাই, এই তিনিআলিলৈ যাম বুলি ভাবিছিলোঁ। অঁ তিনিআলিলৈ জানি? অঁ যাওক তেতিয়াহ'লে। সেই মোক খালি টিভিটো লগাই থৈ যাওকচোন, মই চিৰিয়েলকেইখন চাই থাকোঁ। এইকেইদিন চিৰিয়েলকেইখন চোৱাই নাই নহয়। অঁ চিনেমাই, সেই চিৰিয়েলকেইখন আজি নলগাওঁ নেকি? মানে ছোৱালীজনী কাইলৈৰ পৰা পৰীক্ষা। এই টিভিটো চাউণ্ডটো আকৌ বৰ বেছিকৈ যায় নহয়, তাইৰ ৰুমটো কিনাৰতে নহয় জানো? অকণমান দিগদাৰ হয় পঢ়িবলৈ। সেই কাইলৈৰ পৰা তাই মানে পৰীক্ষা, ফাইনেল পৰীক্ষা শেষ হ'লে চাবি নহ'লে দে। বাইদেউ কি যে কথাবোৰ কয় আৰু। তাই এতিয়া সেই মই টিভি চালেহে তাই পৰীক্ষাত ফেইল হ'ব নেকি? ইমান দিননো কি কৰি আছিলে? ইমান দিন কি পঢ়াই নাছিলে নেকি তাই? আৰু টিভিটো একেবাৰে ইমান আৰু গোটেই গাঁৱৰ ৰাইজে শুনাকৈ চাউণ্ড নিদিওঁ নহয়, অকণমান চাউণ্ড দিহে চাম। সেইকণো তাই ইমান ডিষ্টাৰ্ব হ'বনে? নহয় অ' চিনেমাই, তই কথাটো আচলতে বুজি পোৱা নাই। মানে কাইলৈ তাই ফাইনেল পৰীক্ষা আছে, আৰু টিভি চাউণ্ডটো মানে অকণমানকৈ দিলেও এখন বেৰহে ইপাৰ সিপাৰ মাতটো গৈ থাকে। আৰু তাই পঢ়াত এনেও অকণমান চঞ্চল, মনবোৰ এনেও চঞ্চল নহয় জানো তাই? সেইকাৰণে কৈছোঁ, একেবাৰে পৰীক্ষাটো শেষ হ'লে চাবি নহ'লে আকৌ। হ'ব দিয়ক বাইদেউ। এই মোৰ ঘৰত টিভি নাই কাৰণেহে মই আপোনালোকৰ ঘৰত চাবলৈ আহোঁ। আপুনি আজি মোক ইমানখিনি কথা ক'ব নালাগে নহয়। আৰু কি মই টিভি চালেহে কি তাই ডিষ্টাৰ্ব হয় নেকি? আৰু মই টিভি চালে কি তাই পৰীক্ষাত ফেইল হ'ব নেকি? তাই কি আগৰ পৰা একো পঢ়া নাছিলে? হ'ব দিয়ক, নাচাওঁৱে টিভি। নালাগে, হ'ব দিয়ক। আৰে চিনেমাই, তই কথাটো ভুলকৈ বুজিছ। কাইলৈ পৰা তাই ফাইনেল পৰীক্ষা, সেইটো কাৰণে আজি চাব নালাগে বুলি কৈছোঁ। আনকালে তোক জানো মই তেনেকৈ কওঁ? হ'ব দিয়ক বাইদেউ, মই আজি সকলোবোৰে বুজি পালোঁ। আচলতে নিজৰ নাথাকিলে সকলোবোৰে মিছা। নিজৰ নাথাকিলে মানে লোকলৈও আশা কৰিব নালাগে। এতিয়া মোৰ ঘৰত নাই যে, মই সদায় আপোনালোকৰ ঘৰতে টিভি চাবলৈ আহোঁ। সেইটো কাৰণে আজি মোক আপুনি ইমানখিনি কথা শুনাব পাৰিলে আপোনালোকৰ ঘৰলৈ। নেক্সট টাইম আৰু মই কোনোদিন নাহোঁ। আচলতে আপুনি যে এনেকুৱা ওলাব মই কেতিয়াও ভবা নাছিলোঁ। আপোনাৰ এইখন ইমান মৰমীয়াল মুখখন দেখিলে মানে কোনেও নকয় যে আপোনাৰ পেটটো ইমান কোলা বুলি। চিনেমাই, তই এইবোৰ কি কথা ক'বলৈ আহিছ? মই যি কৈছোঁ সঁচা কথাই কৈছোঁ। আচলতে আপোনাৰ আচল চৰিত্ৰ আজিহে মই গম পাইছোঁ। ইমান দিন আপোনাৰ লগত মই থাকিলোঁ, ইমান দিন আপোনাক মই চিনি নাপালোঁ, কিন্তু আজি আপোনাৰ চেহেৰা জল পটকৈ ওলাই আছে মোৰ আগত। চিনেমাই, তই ইমান সাধাৰণ কথাটোকে ইমান যে ডাঙৰ কৰি আছ। আৰু কচোন, মইনো তোক ইমান বেয়াকৈ কি ক'লোঁ? মই যিটো সঁচা সেইটোৱে কৈছোঁ। ইমান সৰু কথাটোত মানুহে ইমান বেয়া পায়নে? আপোনাক মই বেয়া পোৱাই নহয়, আপোনাক মই কোনোদিন নামাতো আৰু আপোনালোকৰ ঘৰলৈ মই কোনোদিন ভৰি দিবলৈ নাহোঁ। চাই থাকক আপুনি। মোৰ নিজৰ একো নাই যে, সেইটো কাৰণে বহুত কথা শুনাই দিলে। আপোনালোকৰ ঘৰত থাকে নেকি কোনোবা? চিনেমাই, অ' চিনেমাই শুনচোন। মানুহবোৰৰ পৰা সঁচাকৈ উপায় নাইকিয়া হৈছে দেই। কিনো কৰিম একো ভাবি পোৱা নাই। একনো মই কি মিছা কথাটো ক'লোঁ যে বোলো কাইলৈ ছোৱালীজনী পৰীক্ষা, আজি বোলো টিভিটো চাব নালাগে দে, পৰীক্ষা শেষ হ'লে মানে একেবাৰে চাবি। সেইটো মই কি বেয়া কথা ক'লোঁ বাৰু? সেইটোতে তাই আকৌ মোক বেয়া পালে, মই হেনো বোলে পেট কোলে। সঁচাকৈ দেই, মানুহক যে দি থাকিব পাৰিলে মানেহে ভাল। যেতিয়া দিব নোৱাৰা হ'ম তেতিয়া সকলোৰে কাৰণে বেয়া হৈ যাওঁ। মানুহক নিজৰ কলিজাটো কাটি নি খোৱালেও সন্তুষ্ট কেতিয়াও নহয়। এতিয়া আৰু হ'লহে আৰু মোৰ ওপৰত কিবা এটা টপিক এতিয়া আলোচনা কৰিবলৈ গোটেই গাঁৱত এতিয়া দৰ্জন জনাই ফুৰিব তাই। কৰক, যি কৰে কৰক। মানুহৰ কথা ভাবি থাকিলে মানে জীৱনত একো নহ'ব। মানুহে আহি পেলাই মোক পইচা 2 টকা নিদিয়েহি,
আজিলৈকে এই মানুহটো মৰা ইমান দিন হ'ল কোনো এটা আহি পেলাই নুসুধিলে দেই কেনেকৈ খাইছোঁ কেনেকৈ চলিছোঁ। সিহঁতৰ কথা চিন্তা কৰিলে মানে নহ'ব। মই যাওঁ তিনিআলিলৈকে যাওঁ, মাংসকণ আনোগৈ। এই ছোৱালীজনী কি হ'ল বাৰু? ভাত খাবলৈ অথনিৰ পৰা মাতি আছোঁ। মাজনী, অ মাজনী, ভাত বাঢ়ি থৈ যোৱা আকৌ। এইজনী মানে ওলাওঁতেও এপৰ। অ মাজনী, মা তুমি যে নহয় ইমান চিঞৰি থকা নহয়, কি হ'লনো কোৱাচোন? নহয় সেই তোৰ পৰীক্ষা নাই জানো আজি? হা, অকণমান সোনকালে যাব লাগে বোলে, কোনো মানে কাণ্ড জ্ঞান নাই আৰু তোৰ। কিনো কৈ থাক নহয়, ক'ব নোৱাৰো ভিতৰতে সোমাই। মই ৰেডি হৈছোঁ নহয়, মই জানো নহয় কিমান টাইমত যাব লাগে, কি কৰিব লাগে। মানে পৰীক্ষা দিবলৈ মই যাম, তোমাৰহে কিবা ঠাউন নাইকিয়া হৈছে গোটেইজনী। এইবোৰ ল'ৰা ছোৱালী ভাল কথা ক'লে আকৌ বেয়া পাওঁ। বৈ সোনকালে ভাত দেখা আজৰি কৰি দে, মোৰ কামত যাব হ'ল নহয়। ব'লা ভাতকেইটা বাহাগে। আৰু মই মোৰ টাইমতে যাম মা, মই ইমান সোনকালে গৈ কলেজত অকলে অকলে কি কৰি থাকিম। সকলোবোৰ ল'ৰা ছোৱালী নিজৰ টাইমতে আহে। তুমি মানে ঘৰত থাকিলে মানে কৈছোঁ নহয়, একদম যাকে পঠাই থাকিবা। আৰু এটা কথা শুনাচোন, মই কলেজৰ পৰা আহোঁতে অকণমান দেৰি হ'ব আজি। কিবা স্কলাৰশ্বিপৰ মানে ফৰ্ম ফিল আপ কৰিব লাগিব। কিবা পইচা দিছে নেকি চৰকাৰে, 15,000 টকা পায় নকৰা নেকি, মই ভালকৈ নাজানো। অনলাইন কৰি আহোঁতে অকণমান দেৰি হ'ব দেই। অঁ চৰকাৰে আকৌ কিবা পইচা দিব নেকি? অঁ মা, এই ৰন্ধুনী চবেই পোৱালে, মইহে থাকি গ'লোঁ পাই। অঁ হ'ব বাৰু দে, তই পুৰাই ল'বি। পিছে সোনকালে আহিবি মাজনী, বৰ দেৰিলৈকে নাথাকিবি দেই। অঁ সোনকালে আহিম মা। এতিয়া পিছে বৈ সোনকালে ভাত দিলে খাগে, মই সেই কাম কৰিবলৈ যাওঁগৈ। আৰু শুন, পৰীক্ষা একদম ভালকৈ দিবি দেই মাজনী। অঁ ঠিক আছে হ'ব মা। শেৱালি, তোৰ পৰীক্ষা কেনেকুৱা হ'ল? কৰিলোঁ বাৰু চব, কি হয় আৰু এতিয়া। পিছে তোৰ কেনেকুৱা হ'ল? মোৰ আৰু ভাল বেয়া মাজতেই। পিছে এতিয়া বৈ, কাইলৈ আকৌ এক্সাম আছে নহয়, পঢ়িবগৈ লাগিব। কাইলৈ পেপাৰখন যে ইমান টান নহয়, মই ভালদৰে বুজিয়ে নাপাওঁ গম পাওঁনে। বৈ সোনকালে যাওঁ বৈ। ৰঞ্জুন, শেৱালি, তহঁতিও পৰা ইয়াতে আছ? তহঁতক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ। পিছে পৰীক্ষা কেনেকুৱা হ'ল দুয়োজনীৰে? ঠিকেই গ'ল আৰু ভাল বেয়া মাজে। পিছে তোৰ কেনেকুৱা হ'ল? মোৰতো জানই আৰু, গেধা ল'ৰা, কেনেকুৱানো হ'ব পৰীক্ষা। বিবেক, তোক কিন্তু মই সঁচাকৈ বেয়া পাইছোঁ। 2 নম্বৰ কুৱেশ্যনটো ইমানকৈ সুধিলোঁ, চালা মৰা মুখেৰে মাত্ৰা নামাতিলি। 2 নম্বৰ কুৱেশ্যনটো মই নিজে কৰা নাই, তোক কি বুলি ক'ম বাৰু কচোন? ভুলকৈ শিকালেহে হ'ব। নাজানো আৰু দেই, সঁচাই কওঁ নে মিছাই কওঁ। পিছে তই ৰহ, আমি যাওঁ। তোৰ লগত লেকচাৰ পিট থাকিলে নহ'ব, কাইলৈ ইমান টান পেপাৰখন আছে। শেৱালি আহ, আমি গৈ থাকোঁ। ৰঞ্জুন, তহঁতে যে স্কলাৰশ্বিপৰ ফৰ্মখন ফিল আপ কৰিলি, মই সেইটো কৰাই নাই নহয়। মই আজি কৰি যাব লাগিব। তহঁতি নহ'লে গৈ থাক, মই সেইটো অনলাইন কৰি পেলাই ঘৰলৈ গৈ থাকিম আৰু। আকৌ মোৰ কাৰণে ৰখি থাকিব নালাগে, কাইলৈ আকৌ এক্সামো আছে নহয়, পঢ়িবলৈও আছে নহয়। তহঁতি গৈ থাক নহ'লে, মই সেইটো কৰি পেলাই যাম আৰু সোনকালে ঘৰলৈ। সেইটো কি তই কৰাই নাই নেকি? নাই কৰা আকৌ। একো নহয় দে শেৱালি, তই কৰি দিবি বৈ, আমি দুটা ৰখি থাকিম আৰু। এই নাই নালাগে, আকৌ মোৰ কাৰণে ৰখি থাকিব নালাগে। তহঁতৰ টাইমটো এনেই লষ্ট হ'ব। যা, যদি ঘৰত গৈ অকণমান পঢ়িব পাৰিবি। তই আকৌ বেয়া পাবি নেকি? নাই কিয়নো বেয়া পাম। তহঁতি গৈ থাক, যা, মই কামটো কৰি পেলাই গৈ থাকিম আৰু। নহ'লে ৰঞ্জুন, তই গৈ থাক, মই শেৱালিৰ কাৰণে ৰখি থাকোঁ। অঁ হ'ব দে নহ'লে শেৱালি, মই গৈ থাকোঁ। বিবেক থাকিব নহয়। নাই নালাগে বিবেক, তই ৰঞ্জুন যা, গৈ যা। আৰু এতিয়া ইয়াত কথা পাতি থাকিলে মানে বেছি দেৰিহে হ'ব। মই মোৰ কামটো কৰি পেলাই যাওঁগৈ আৰু ঘৰলৈ। ঠিক আছে হ'ব তেনে, ৰঞ্জুন আমি গৈ থাকোঁ। অঁ বৈ নহ'লে বিবেক, আমি যাওঁ। ময়ো যাওঁ, সোনকালে গৈ অনলাইনটো কৰি ঘৰ যাবগৈ লাগিব। বাইদেউহঁতৰ যে ঘৰ চোতাল ধৰা মানুহবোৰে ৰুম চুম একো ভালকৈ চাফা নকৰে দেই। মানে ধুমধাম কামটো কৰি আৰু কেনেকৈ ঘৰ যাব পাৰোঁ সেইটোৱে চিন্তা কৰি থাকে আৰু ইমান পাল মাৰে। এতিয়া এইবোৰ চোফা টফাবোৰ ইমান ধূলি হৈ আছে, মানে কি ক'ম আৰু। মোক আকৌ চাফা কৰিবলৈ নিদিয়ে নহয়। মই চাফা কৰা হ'লে একদম চিকচিকীয়া কৰি দিম পাই। আচলতে সিহঁতি বাইদেউৰ ওপৰত লাভ উঠায়। বাইদেউ ইমান টানকৈ কথা নকয় যে, বাইদেউ সকলোকে মৰম কৰে, সকলোকে সমান ভাবে যে, সেইটো কাৰণে সিহঁতি মানে খুব ভাল পায়। এক্সকিউজ মি। অঁ আপুনি কোন আকৌ? আৰু এনেকৈ সোমাই আহিলে যে? মই কোন সেইটো বাৰু বাদ দিয়ক, পিছে আপুনি কোন আৰু ইয়াত কি কৰি আছে? আপুনি যে আকৌ মোক উল্টাই সুধিছে। এইখন ঘৰ মোৰ নিজৰ ঘৰৰ নিচিনাই। এইখন ঘৰলৈ মই সদায় আহোঁ। আৰু পিছে আপুনি এনেকৈ কাকো মাত বোল নকৰাকৈ এনেকৈ ডাইৰেক্ট যে ভিতৰত সোমাই আহিছে। ৰ'ব, মই পিছে আপোনাক চিনি পোৱা নাই কোন হয় দেই। মই বাইদেউক মাতি দিওঁ ৰ'ব। বাইদেউ, অঁ বাইদেউ, চাহ এফালে আহিবচোন। অঁ কি হ'ল নমিতা? বাইদেউ এইজন চাওকচোন, কোন জানো কাকো মাত বোল নকৰাকৈ চিধা ভিতৰত সোমাই আহিলে। আৰু মই চিনিও নাপাওঁ। আপুনি চিনি পায় নেকি বাৰু? নমিতা, তয়ো হ'লে মানুহ মাৰি দিবি দেই। এইজন অইন কোনো নহয়, এইজন ছাৰ হয়। এইজনে মোৰ হাজবেণ্ড। অঁ ছাৰ, আপুনি মোক বেয়া নাপাব। আচলতে মই আপোনাক চিনি নাপাওঁ যে, সেইটো কাৰণে তেনেকৈ ক'লোঁ। মানে ছাৰ মোক মাফ কৰি দিয়ক ছাৰ, মাফ কৰি দিয়ক, মোৰ বৰ ডাঙৰ ভুল হ'ল। হেৰা, তুমি যে ফোনত কৈ থাকা নমিতা, এইগৰাকীয়ে মানে ন? অঁ আকৌ এইগৰাকীয়ে। আচলতে ময়ো তোমাক চিনাকি কৰাই দিবলৈ পাহৰি থাকিলোঁ। ছাৰ আপুনি মোক বেয়া নাপাব। আচলতে মই আপোনাক চিনিয়ে নাপালোঁ, আৰু আগৰ পিছে দেখাও নাই আপোনাক। নাই নমিতা, মই তোক বেয়া পোৱা নাই, আৰু তোক লৈ মই সঁচাকৈ বৰ সুখী।
তই যে আমাৰ ঘৰখন একেবাৰে নিজৰ ঘৰ নিচিনাকৈ ৰাখিছ পাই হেৰা তুমি সঁচাকৈ নমিতাৰ কথা মোক ঠিকেই কৈছিলা পাই মই যি কওঁ সঁচাকেই কওঁ। হয় বাৰু দিয়া পিছে এতিয়া মই অফিচৰ পৰা আহিবগৈ লাগিব এই ৰিপৰ্টবোৰ পটককৈ জমা দি থৈ আহোঁগৈ ৰ'বা ঠিক আছে সোনকালে আহিবা কিন্তু। অঁ সোনকালে আহিম দিয়া নমিতা কি হ'ল একো নহয় দে ছাৰেতো কেতিয়াও বেয়া নাপায় আৰু ছাৰ তেনেকুৱা মন নহয় আৰু তই দেখা নাই ন তই চিনিও নাপাওঁ যে একো নাই তইতো ছাৰ একো বেয়াকৈ কোৱা নাই নহয় তই মনটোনো কেলৈ মাৰিছ নহয় মানে বাইদেউ পিছে ছাৰটোতো অহা কথা নাছিলে পটককৈ গুচি আহিলে যে আচলতে ছাৰ আহিব বুলি ময়ো গম নাপাওঁ তেওঁ কাম বোলে হঠাৎ শেষ হৈ গ'ল আৰু মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে মোক নোকোৱাকৈ আহিলে বোলে অঁ সেইটো কথা পিছে নমিতা আজি তোৰ ছোৱালীজনী কিবা পৰীক্ষা নাছিল জানো অঁ বাইদেউ তাইৰ পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে তোক যে কৈ আমনি লাগি গ'লগৈ পাই ছোৱালীজনীক বোলে এদিন আমাৰ ঘৰত আনিবিচোন আনিবি নাই একেবাৰে কথা তাই কাণহাই নিদিলে এতিয়া বাৰু পৰীক্ষাটো দি লওক পৰীক্ষা শেষ হ'লে মানে আমাৰ ঘৰলৈ এদিন আনিবি তাইক দেই অঁ ঠিক আছে বাৰু বাইদেউ তাইক পৰীক্ষা শেষ হ'লে মানে মই লৈ আহিম বাৰু ঠিক আছে বাৰু পিছে তই এতিয়া যাচোন অকণমান ৰঙা চাহকণ বনাগে মোৰতো বৰ কামুৰিছে অঁ ৰ'ব বাইদেউ মই ধুনীয়াকৈ ৰঙা চাহ আৰু আদা অকণ দি পেলাই বনাই লওঁগৈ ৰ'ব